নমস্কাৰ। আজি মই যিটো বিষয়ত আলোচনা কৰিম সেই বিষয়টো হৈছে মেঘালয় বা শ্বিলং। অসমৰ ওচৰৰ যি আমি 7 ভনী বুলি কওঁ, সেই ৰাজ্যসমূহৰ বিষয়ে মই অলপ আলোচনা কৰিম। কালিৰ পৰা আপোনালোকে দেখিছে শ্বিলঙত এই সমস্যাটো বা এই সংঘাতটো প্ৰায় কেইবছৰৰ মূৰে মূৰে বা 6 মাহৰ মূৰে মূৰে বা বছৰৰ মূৰে মূৰে এবাৰ হয়েই। কিয় হয়, কাৰণটো কি, সেই কথালৈ আপোনালোকক মই জনাওঁ। বিশেষ কাৰণ নাই, তাতে মানে গাড়ীৰে সংঘাত হয়। ওলা, উবেৰ আৰু টুৰিষ্টৰ গাড়ী এইবিলাক লৈয়ে সংঘাত হয়। কাৰ মাজত হয়? খাচী আৰু অসমৰ মাজত। গুৰুত্বপূৰ্ণ কথাটো হ'ল এনেকুৱা, ভালকৈ অসমৰ জনসাধাৰণে ভালকৈ শুনিব, শুনিলেহে আপোনালোকে বুজিব। মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল, আমাৰ যিবিলাক ওচৰৰ ৰাজ্য, মানে পশ্চিমবংগক এইফালে নহয়, আমাৰ নৰ্থ ইষ্টৰ যিখিনি ৰাজ্য, সেই ৰাজ্যসমূহৰ কথা যদি আপুনি আলোচনা কৰা যায়, অসমৰ জনসাধাৰণক যদি আপুনি প্ৰশ্ন কৰে, যিকোনো সংঘাত হ'লে মানেও তেওঁলোকৰ এটা কথাই মুখত থাকে, সেই বাক্যটো হৈছে আমাৰ ভনী। সেই ৰাজ্যসমূহ আমাৰ ভনী। মই আজিলৈ বুজি নাপালোঁ, যদি ভনী হয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, মেঘালয়, অৰুণাচল, অসমৰ জনসাধাৰণক কিয় অত্যাচাৰ কৰে? কি কাৰণত অত্যাচাৰ কৰা হয়? অৰুণাচলে কৰে, মেঘালয় কৰে, মিজোৰামে কৰে, মণিপুৰে কৰে, ঘৰত আহি তেওঁলোকে খেদি আহে তেওঁলোকৰ মানুহে, তথাপিতো আমি ভনী বুলি কওঁ। কিন্তু দুখৰ বিষয় এইটো, যেতিয়া আমাৰ পশ্চিমবংগৰ পৰা বা বিহাৰৰ পৰা বা অন্য আৰু সেইফালৰ ৰাজ্যৰ পৰা যদি মানুহে যদি ইয়াতে কাম বন কৰিবলৈ আহি 2 পইচা ইনকাম কৰি পেটৰ যাতনাত ঘৰ পৰিয়াল চলাবৰ বাবে, তেতিয়াহ'লে সেই মানুহখিনি যদি কেতিয়াবা কিবা হৈ যায়, অনা অসমীয়া নাম এটা, শব্দ এটা শুনিবলৈ আমি পোৱা যাওঁ। খুব দুখৰ বিষয়। এই ওচৰৰ ৰাজ্যসমূহে আজি নহয়, বছৰ বছৰ ধৰি তেওঁলোকে যেনেকৈ আমি নথি পত্ৰ বা কাগজসমূহ যেনেকৈ বছৰত আমি ৰেনু কৰোঁ, তেনেকৈ এই সংঘাতবিলাক তেওঁলোকে প্ৰতি বছৰে বছৰে ৰেনু কৰে। কোনো আমাৰ ভনী নহয়। নিজা ৰাজ্য যদি আমাৰ ভনী হ'ল হয়, আমাৰ লগতে থাকিল হয়। কি কাৰণত তেওঁলোকে আমাৰ পৰা, বৰ অসমৰ পৰা তেওঁলোকে ফালৰি কাটি তেওঁলোকে নিজা ৰাজ্য বনালে। আজি BTADও লাহে লাহে বনাব, কাৰ্বি আলঙে বনাব, ৰাভা হাছাঙে বনাব। বৰ্তমান মই ভাবোঁ এই ৰাজ্যসমূহে যাতে ভাৰত চৰকাৰে যাতে সকলো অসমৰ মাজতে আনক, বিভাজন সৃষ্টি যাতে নকৰে। বিভাজন সৃষ্টি কৰিলে ৰাজনীতিকৰ বাতাবৰণ মানুহৰ মাজত সংঘাত বেছি হয়। কি কাৰণত? আজি আমাৰ মাজত যিখিনি মানুহ মিলা প্ৰীতিৰে আছে, সেই মানুহখিনিক লৈ আমি কওঁ যে যদি তেনেকেই যদি সংঘাতৰ যদি বাৰে বাৰে যদি সৃষ্টি হয়, গাড়ীক লৈ আৰু অমুকক লৈ তমুকক লৈ, সীমাক লৈ, অৰুণাচল, মেঘালয়, মিজোৰামৰ সীমাক লৈ, নাগালেণ্ডক সীমাক লৈ, সেই সংঘাতবিলাক যদি বাৰে বাৰে হৈ থাকে, তেনেহ'লে ভাৰত চৰকাৰ বা অসম চৰকাৰে কি কৰি আছে? আপোনালোকে এই ভনী কোৱা শব্দটো আপোনালোকে অন্তত অসমৰ জনসাধাৰণে আজিৰ পৰাই এৰি দিয়ক। কিহৰ ভনী? আমাক লাহে লাহে তেওঁলোকে পিটি থাকিব আৰু আমি তেওঁলোকক ভনী, আৰু বাকীবিলাকক পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, UP, দিল্লী, এইবিলাকৰ পৰা মানুহ যদি কাম কৰিব আহে বা অন্য ৰাজ্যৰ পৰা কাম কৰিব আহে, তেতিয়াহ'লে তেওঁলোকক আমি অনা অসমীয়া সজাই দিব। তেওঁলোকক বঢ়িয়াকৈ ধুনীয়াকৈ অনা অসমীয়া সজাই দিব। অনা অসমীয়া সজাই দি আমি তেওঁলোকৰ ওপৰত আমি কৰোঁ, মানে দমন নীতি আৰম্ভ কৰোঁ। এইবিলাকৰ ওচৰত দমন নীতি আমাৰ কৰিবলৈ আমাৰ সাহস নাই।
গতিকে ৰাজনীতি কৰিব বিচাৰিছে ভালকে কৰক, আৰু এই ভনী চনি কোৱা কথাটো বাদ দিয়ক, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।